নমস্কাৰ, আপোনালোক সকলোকে নিউজ আড্ডালৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। অংগনবাড়ী শ্ৰমিকৰ ধৰ্মঘটৰ বাবে বন্ধ হৈ পৰা অংগনবাড়ী ছাত্ৰ-ছাত্ৰীক পুষ্টিকৰ খাদ্য বিতৰণৰ দায়িত্ব অৰ্পণ কৰিবলৈ ৰাজ্যৰ মহিলা আৰু শিশু উন্নয়ন বিভাগে নিৰ্দেশ দিছে। ৰাজ্যৰ প্ৰায় 2 লাখ অংগনবাড়ী শ্ৰমিকে দৰমহা বৃদ্ধিকে ধৰি বিভিন্ন দাবীত বিগত মাহৰ পৰা ধৰ্মঘট কৰিছে। ইয়াৰ বাবেই ৰাজ্যজুৰি অংগনবাড়ীত পুষ্টিকৰ খাদ্য বিতৰণৰ কাম বন্ধ হৈ পৰিছে। ইয়াৰ সমাধান বিচাৰি মহিলা শিশু উন্নয়ন বিভাগে শিক্ষকসকলক পুষ্টিকৰ খাদ্য ৰান্ধি অংগনবাড়ীৰ শিশুসকলক দিয়াৰ নিৰ্দেশ জাৰি কৰিছে। আৰু এনে নিৰ্দেশনা ৰাজ্যৰ সকলো জিলা পৰিষদক দিয়া হৈছে। চৰকাৰৰ নিৰ্দেশ অনুসৰি শিশুসকলক অতিৰিক্ত কাম নিদিব। ইফালে অংগনবাড়ী কৰ্মীসকলৰ কাম শিক্ষকৰ ওপৰত জাপি দিয়াৰ বাবে শিক্ষকসকলে এই কামত অস্বীকাৰ কৰিছে। এই কাম বৰ্জন কৰক। এই পত্ৰত উল্লেখ কৰা হৈছে যে অংগনবাড়ী কৰ্মীলৈ অহা শিশুসকলৰ পুষ্টিকৰ খাদ্য যোগান ধৰিবলৈ প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে ৬৫ টকা দিব লাগে। তদুপৰি বিদ্যালয়ৰ পুষ্টি আঁচনিত পুষ্টিকৰ খাদ্য ৰান্ধি লোৱা ঠাই আৰু অংগনবাড়ীৰ ল'ৰা-ছোৱালীক দিয়া হয়। ইয়াৰ বাবে অধ্যক্ষক ৫০ টকা দিব লাগে। তাৰ উপৰিও অংগনবাড়ীৰ ল'ৰা-ছোৱালীক বিদ্যালয়ত প্ৰথম শ্ৰেণীত বহিবলৈ দিয়াৰ নিৰ্দেশ আছে। এনেধৰণৰ বাতৰিবোৰ চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব।